কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত আৰম্ভ ভাৰতীয় জ্ঞান প্ৰণালী সম্পৰ্কীয় আলোচনা চক্ৰৰ আজিৰে পৰা দুদিনীয়াকৈ উত্তৰ পূব ভাৰতৰ পৰম্পৰাগত স্বাস্থ্যসেৱা প্ৰথাৰ বিশেষ প্ৰসংগৰ সৈতে ভাৰতীয় জ্ঞান প্ৰণালী শীৰ্ষক এখনি ৰাষ্ট্ৰীয় আলোচনা সত্ৰ আৰম্ভ কৰা হয়। কৃষ্ণগুৰু শিক্ষা পৰিষদৰ অধ্যক্ষা কুন্তলা পাটোৱাৰী গোস্বামীয়ে আদৰণি ভাষণ দিয়া অনুষ্ঠানত বিশ ভাষণ প্ৰদান কৰে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ ভাৰতীয় জ্ঞান ব্যৱস্থা কেন্দ্ৰৰ প্ৰাক্তন সহসঞ্চালক শ্ৰীযুত অনুৰাগ দেশপাণ্ডে। অনুষ্ঠানত অৰিহাৰ শ্ৰী শ্ৰী বিশ্ববিদ্যালয়ৰ ভাৰতীয় জ্ঞান ব্যৱস্থা কেন্দ্ৰৰ সঞ্চালক শ্ৰীযুত ভৰত দাসে বিশেষ বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুজনা গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ মোহন চন্দ্ৰ কলিতা, পঞ্জীয়ক ডক্টৰ মুকুন্দ শৰ্মা, শৈক্ষিক পঞ্জীয়ক ডক্টৰ মৃণাল বৰা প্ৰমুখ্যে বিশ্ববিদ্যালয়ৰ সমূহ কৰ্মকৰ্তা আৰু বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা গৱেষক আৰু সন্মিলনত অংশগ্ৰহণকাৰীসকল। বহুত ধুনীয়া আচলতে ইণ্ডিয়ান নলেজ ছিষ্টেমৰ ওপৰত আমাৰ নেশ্যনেল কনফাৰেন্সখন আয়োজন কৰা হৈছে আৰু আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ কৃপাত আমাৰ যিসকল বিশেষজ্ঞ উপস্থিত আছে, আজিৰ দিনটো বৰ সুন্দৰকৈ পাৰ হৈছে আৰু আমাক বিশাখাপট্টনম পোৰ্ট অথৰিটিয়ে বিশেষকৈ সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সহায় কৰিছিলে। গতিকে আজি প্ৰথম দিনা যি প্ৰগ্ৰাম আছিলে, এই প্ৰগ্ৰামত আমাৰ ইনগুৰেল স্পীচ দিছিলে কুন্তলা পাটোৱাৰী গোস্বামী আইয়ে, যি আই কৃষ্ণগুৰু ফাউণ্ডেশ্যনৰ চেয়াৰমেন, আপোনালোকে ভালকৈ জানে। আমাৰ লগত আমাৰ যি ৱেলকাম স্পীচ আছিলে প্ৰফেচৰ মোহন চন্দ্ৰ কলিতা ছাৰে ইণ্ডিয়ান নলেজ ছিষ্টেমৰ ওপৰত গোটেইখিনি কথা বহলভাৱে কৈছে আৰু তেখেত ভাইচ চেঞ্চেলৰ ইউনিভাৰ্চিটিৰ আমাৰ লগত দুগৰাকী বিশিষ্ট চিন্তাবিদ, বিশেষকৈ যিসকলে ইণ্ডিয়ান নলেজ ছিষ্টেমৰ ওপৰত কাম কৰিছে তেখেতসকল আছে। তেখেতসকলৰ বিশেষকৈ কি নোট স্পীচ দিছে মিষ্টাৰ অনুৰাগ দেশপাণ্ডেজীয়ে, তেখেত ফৰ্মাৰ এছিষ্টেণ্ট কোঅৰ্ডিনেটৰ ইণ্ডিয়ান নলেজ ছিষ্টেম ডিভিজন, মিনিষ্ট্ৰী অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। আৰু আমাৰ স্পেচিয়েল লেকচাৰ দিছে মিষ্টাৰ ভাৰত দাস ছাৰে, তেখেত ডেপুটি ডাইৰেক্টৰ চেণ্টাৰ ফৰ ইণ্ডিয়ান নলেজ ছিষ্টেম, শ্ৰী শ্ৰী ইউনিভাৰ্চিটি উৰিষ্যা। আৰু বাকী যিসকল আমাৰ নৱপল্লৱ দেৱাৰ আছে কোঅৰ্ডিনেটৰ হিচাপে। গতিকে প্ৰায় 160খন যি গৱেষণা পত্ৰ, সেই পত্ৰসমূহ তাত পাঠ কৰা হ'ব আৰু আমাৰ যি ইনগুৰেল ছেশ্যন নতুবা আৰম্ভণিৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া বৰ সুন্দৰভাৱে সকলোৰে আশীৰ্বাদত আৰু বিশেষকৈ দুগৰাকী বিশিষ্ট চিন্তাবিদৰ উপস্থিতিত সুন্দৰভাৱে সামৰণি পৰিছে। প্ৰথম পৰ্যায়ৰ আমাৰ যিখিনি ইনগুৰেল ছেশ্যন, যিখিনি আৰম্ভণি, সেইখিনি বৰ ধুনীয়াকৈ গৈছে। स्पिरिचुअल यूनिवर्सिटी आकर कैसे लगा? ये कृष्ण गुरु महाराज जी की कृपा है और मैं समझता हूँ मेरा सद्भाग्य है कि महाराष्ट्र से मैं यहाँ पे उनके दर्शन के लिए आया हूँ और मुझे यहाँ पे आके ऐसा लग रहा है कि उनका जो प्रेजेंस है, उनका जो अस्तित्व है वो यहीं पे है। ऐसा बहुत सुंदर प्रकार से यहाँ की यूनिवर्सिटी और जो पर्टिकुलर इसकी जो संस्कृति है वो एक आध्यात्मिक ऊर्जा देती है और भारतीय ज्ञान परंपरा पर जितना भी यहाँ पे कार्य हो रहा है वो बहुत ही सराहनीय है और मुझे बहुत अच्छा लगा। ये डिलीवर्ड स्पेशल कैसा फील हुआ? बहुत अच्छा है। ये जगह जिस तरीके से बनाई गई है, जिस तरीके के लोग हैं, तो यहाँ की जो वातावरण है, जो वाइब्स है, वो बहुत अच्छा है, बहुत फ्रेंडली है। और जो जिस टॉपिक पे, जिस विषय पे ये रखा गया है इंडियन नॉलेज सिस्टम, और वो भी स्पेशली जो हेल्थ साइंस है और भी नॉर्थ ईस्टर्न का, वो एक ऐसा टॉपिक है जिसको आगे बढ़ावा मिलना चाहिए। और जिस तरीके के प्रोग्राम से जिनको बुलाया गया है, जो वैद्य हैं, जो लोकल मेडिसिन वगैरह यूज़ करते हैं, इनकी जो स्किल्स है, इनकी जो नॉलेज है, इसको एक प्लेटफॉर्म दिया जा रहा है कृष्णगुरु विश्वविद्यालय द्वारा, वो बहुत अच्छा है और बहुत ही रेलेवेंट है आज के डेट में। तो बहुत अच्छा लगा यहाँ पे आके, बहुत कुछ सीखने मिला और बहुत कुछ अच्छे मेमोरीज के साथ हम यहाँ से जा रहे हैं। বৰপেটাৰ পৰা লাচিত বাউণ্ড ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.